অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি স্থাপত্য আৰু নিৰ্মাণ খণ্ডৰ সামগ্ৰিক বিকাশক গতি প্ৰদান কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত সফলতাৰে সম্পন্ন হ'ল BIC কানেক্ট ডিব্ৰুগড় 2024। বিল্ডিং আৰ্কিটেকচাৰ ইণ্টেৰিয়ৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনৰ উদ্যোগত 8 আগষ্টত আয়োজিত এই অভিলাষী কাৰ্যসূচীত একত্ৰিত হ'ল অঞ্চলটোৰ আৰ্কিটেক্ট, ইঞ্জিনিয়াৰ, বিল্ডাৰ, নগৰ পৰিকল্পনাবিদৰ লগতে উদ্যোগপতি আৰু শিক্ষাবিদসকল। आज जो हमने यहाँ पे कार्यक्रम रखा है, ये बेक कनेक्ट डिब्रूगढ़ है। 2026 का हमारा एक बहुत ही अच्छा एक इनिशिएटिव है बिल्डिंग और कंस्ट्रक्शन इंडस्ट्री के ऊपर। हमारी मेन एग्जीबिशन गुवाहाटी में होती है, 26 से 29 नवंबर को है। उसको सपोर्ट करने के लिए हमने पूरे आसाम में ये इवेंट्स रखे थे। हमने शिलोंग से शुरू किया, उसके बाद ईटानगर से हम दीमापुर आए और दीमापुर से हम डिब्रूगढ़। आज इस इवेंट में हमने पूरी बिल्डिंग, कंस्ट्रक्शन, आर्किटेक्चर सबको इनवाइट किया है इधर, और सब मैन्युफैक्चरर्स को बोला है कि वो आए और यहाँ पे नेटवर्क करें और देखिए जितने भी हम आगे आसाम को, डिब्रूगढ़ को, यहाँ पे जितने भी प्रोजेक्ट्स हो रहे हैं, जितने भी नए प्रोडक्ट्स आ रहे हैं, पूरे इंडिया में से प्रोडक्ट्स आ रहे हैं, उन सबको यहाँ पे लाए हैं और सबको नेटवर्किंग करने के लिए बोला है, क्योंकि और जो हमारी डेवलपमेंट के लिए सबके लिए काम आएगा। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক সঞ্জয় কিষাণ। আনহাতে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ভাৰতৰ বিশিষ্ট স্থপতিবিদ প্ৰশান্ত প্ৰধানে উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক বৈচিত্ৰ্যৰ সৈতে সংগতি ৰাখি পৰিৱেশ বান্ধৱ আৰু বহনক্ষম আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়। মই প্ৰথমে নেহা বাইদেউ আৰু সিনা বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এটা হট প্ৰচেষ্টা হাতত লৈ পেলাই আজি নৰ্থ ইষ্টৰ লগতে অসমকো সাঙুৰি তেওঁলোকে এনেধৰণৰ কনষ্ট্ৰাকশ্যনৰ লগত সংগতি ৰাখি তেওঁলোকে এই এক্সপ'ৰ আয়োজন কৰি আহিছে। 2024তো তেখেতসকলক মই পাইছোঁ গুৱাহাটীত, খুব সুন্দৰভাৱে কৰিছে আৰু পুনৰ তেওঁলোকে ডিব্ৰুগড়লৈকে আহিছে। বাইদেউক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ, আচলতে আপোনালোকে দেখিছে যে বৰ্তমান বিভিন্ন কাৰণত বিশেষভাৱে আমাৰ বিভিন্ন পৰিৱৰ্তন আমি দেখিছোঁ। এয়া আমাৰ প্ৰাকৃতিক পৰিৱৰ্তন আমি দেখিছোঁ আৰু বিশেষভাৱে আমাৰ অসমৰ যি পৰিস্থিতি আমি দেখিছোঁ, আজি কিছুদিনৰ আগতে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আদি জিলাত যিদৰে প্ৰাকৃতিক দুৰ্যোগ আমি দেখিছোঁ আৰু দুখজনকভাৱে ইয়াতে বহুতো ক্ষয় ক্ষতি হৈছে, তাৰ লগতে বহুতো এনে কনষ্ট্ৰাকশ্যন ক্ষয় ক্ষতি হৈছে আৰু এখেতসকলে প্ৰয়াস কৰিছে যাতে আমি তেনেধৰণৰ দুৰ্যোগবিলাকৰ লগতো আমি কেনেধৰণৰ বিল্ডিং কনষ্ট্ৰাকশ্যন আগন্তুক দিনত আমি কৰিব পাৰোঁ, যি বিল্ডিং কনষ্ট্ৰাকশ্যনে এনেধৰণৰ পৰিস্থিতিৰ বিলাককো মোকাবিলা কৰিব পাৰিব। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে আজি ইয়াতে সকলোকে একত্ৰিত কৰা হৈছে। আমাৰ চৰকাৰী যিসকল বিষয়া আছে, ইঞ্জিনিয়াৰ আছে, কমিশনাৰ আছে, বা আমাৰ যিসকল বিল্ডিঙৰ লগত জড়িত বিল্ডাৰ আছে, আৰ্কিটেকচাৰ আছে, সকলোকে, যিবিলাক ডাঙৰ কোম্পানী আছে, ছাপ্লায়াৰ আছে, সকলোকে একাকাৰ কৰি পেলাই এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে যাতে আমি একত্ৰিতভাৱে কিদৰে আগন্তুক দিনত আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ, নৰ্থ ইষ্টক আগুৱাই লৈ যাব পাৰোঁ, এটা নতুন ৰূপ দিব পাৰোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে জানে যে বৰ্তমান অসমখনক ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাবৰ বাবে বিভিন্ন কাম হাতত লৈছে। আজি যদি আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ইয়াত যিদৰে বিল্ডিং বিলাকৰ আকাৰ দিয়া হৈছে, আজি আমি সেইবিলাক 10 বছৰৰ আগত আমি দেখা পোৱা নাছিলোঁ আৰু নিশ্চিতভাৱে এই পৰিৱৰ্তন যদি দেখিছোঁ তেতিয়াহ'লে আজি ইয়াত যিসকলে উপস্থিত আছে তেখেতসকলৰে অৱদান বুলি ক'ব পাৰি যে তেখেতসকলে নতুন নতুন দিশবিলাক তেওঁলোকে চিন্তা বিবেচনা কৰি পেলাই আজি আগবঢ়াই দিছে। আজি আমি যিটো এয়াৰপৰ্ট দেখিছোঁ, এয়াৰপৰ্টটো সম্পূৰ্ণভাৱে বেম্বুৰে তৈয়াৰ কৰা হৈছে। সম্ভৱতঃ ভাৰতবৰ্ষত এটা এয়াৰপৰ্ট আছে বেংগলোৰ, তাৰ দ্বিতীয়টোৱে হৈছে আমাৰ অসমৰ এই গুৱাহাটী। গতিকে এয়া মই নিশ্চয় গৌৰৱ অনুভৱ কৰিছোঁ এনেধৰণৰ কাম কাজবিলাকৰ কাৰণে আজি অসমবাসীয়ে। গতিকে আগন্তুক দিনত যাতে আমি যিমানবিলাক নিউ টেকনলজি আছে সকলোবিলাক যাতে ইয়াতে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু
বিশেষভাৱে কম খৰচতে যাতে আমি কিছু ঘৰ নিৰ্মাণ কৰাৰ আদি প্ৰয়াস কৰিব পাৰোঁ, যাতে দুখীয়া লোকসকলো কম খৰচতে তেওঁলোকৰ সপোনৰ ঘৰবিলাক পাব পাৰে। নিশ্চিতভাৱে ডাঙৰ ডাঙৰ বিল্ডিঙো হ'ব, বহুত কিবা কিবি হ'ব, কিন্তু লগতে গাঁৱত থকা দুখীয়া লোকসকলো যাতে কম সময়ৰ ভিতৰত এনেধৰণৰ টেকনলজিৰ জৰিয়তে কম সময়ৰ ভিতৰত কম টকাৰে যাতে তেওঁলোকে নিজৰ সপোনৰ ঘৰটো পাব পাৰে, তেনেধৰণৰ কথাবিলাক নিশ্চয় ইয়াতে চিন্তা কৰা হ'ব। গতিকে মই আশা কৰিছো আগন্তুক দিনত এখন শক্তিশালী অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজিৰ এই কাৰ্যসূচীয়ে প্ৰগ্ৰামে যথেষ্ট সহায় কৰিব। কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল একত্ৰিতভাৱে উন্নত নিৰ্মাণ শীৰ্ষক এক মনোজ্ঞ পেনেল আলোচনা। এই আলোচনাত অংশ লৈ স্থাপত্য, নগৰ পৰিকল্পনা আৰু নিৰ্মাণ খণ্ডৰ প্ৰতিনিধিসকলে ভৱিষ্যতৰ বহনক্ষম আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে যৌথ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। प्राइवेट लिमिटेड से दिल्ली से आए हैं और बैक एग्जीबिशन में सब आर्किटेक्ट से कनेक्ट करने के लिए बहुत एक अच्छा हमें मिला है इवेंट। यहाँ पे हम लोग अपना हैंडल्स का पूरा कलेक्शन जो है यहाँ प्रेजेंट किया है। किचन हार्डवेयर फिटिंग्स, वार्डरोब फिटिंग्स, जितना भी आपका किचन का प्रोडक्ट्स है, हार्डवेयर प्रोडक्ट्स जितना भी अपना आता है, सब प्रीमियम क्वालिटी के अंदर जितना भी आर्किटेक्ट्स को रिक्वायरमेंट रहता है, तो वो सब चीजें हम लोग यहाँ पे प्रेजेंट कर रहे हैं। तो थैंक यू सो मच। I'm representing High Sky PEB and High Sky Outdoors. We are mainly based out of Guwahati, but we do projects all over the Northeast. We are mainly into PEB steel structures and luxury outdoor solutions like motorized pergolas in aluminum fabric, outdoor furnitures, and many more. And we are glad to be associated with BAKE for the second time. And I hope this will be as successful as the previous associations. Thank you. আচ্ছা, মোৰ নাম গোবিন্দৰি হয়। আই এম দ্য ইনচাৰ্জ ফৰ দ্য এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ফৰ চেলছ এণ্ড ছাৰ্ভিচেছ। চ' এইটো আমাৰ কাউণ্টাৰ হয়। ইটছ কোম্পানী নেমটো হয় বক্স ইণ্ডিয়া, আৰু আমাৰ বক্সটো ইউৰোপিয়ান কোম্পানী হয়। চ' আমাৰ এষ্টাব্লিছমেণ্ট 1989 পোৱা গৈছিলে। চ' ইটছ অলমষ্ট ইন 37-38 ইয়াৰ্ছ আমি বিল্ডিং মেটেৰিয়েলছৰ যিটো আমাৰ পলিমাৰ বেছ মেটেৰিয়েল হয়, আমি এইটো প্ৰডাকশ্যন কৰি আছোঁ। চ' ইন 2000 ইয়াত আপোনাৰ ইণ্ডিয়াৰ আমাৰ দুটা ফেক্টৰী আছে, য'ৰ পৰা এতিয়া আমি মেড ইন ইণ্ডিয়াটো প্ৰমোট কৰিবলৈ আমি এতিয়া বৰ্তমান ইণ্ডিয়াৰ পৰা প্ৰডাকশ্যন কৰি আছোঁ। চ' দিছ ইজ ওৱান অফ দি বেষ্ট চলিউশ্যন ফৰ এনি বিল্ডিং মেটেৰিয়েল। আপোনাৰ চলিউশ্যন থাকে আপোনাৰ চিলিঙত, তাৰপাছত আপোনাৰ ফ্ল'ৰিঙত আহে, আমাৰ ৱাল পেনেলিং, ফচাড, এইকেইটা চব বস্তু আমি এতিয়া ছাৰ্ভিচটো দি আছোঁ পেন ইণ্ডিয়া। চ' থেংক ইউ ভেৰি মাছ ফৰ কামিং। অনুষ্ঠানত নগৰ পৰিকল্পনা বিভাগৰ উপাধ্যক্ষ শাৰদা মোহন, লোক নিৰ্মাণ বিভাগৰ অভিযন্তা দেৱপ্ৰদ দত্ত নাথ, অসম চাহ নিগমৰ অধ্যক্ষ শিৱপ্ৰসাদ মুণ্ডা আৰু চাহ আৰু জনকল্যাণ বৰ্ডৰ অধ্যক্ষ ডিম্পী তাঁতী উপস্থিত থাকে। সামগ্ৰিকভাৱে উত্তৰ পূৰ্বৰ আন্তঃগাঁথনি উন্নয়নৰ এক নতুন পথ প্ৰশস্ত কৰি সামৰণি পৰে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী।